186 কোৱেশ্যন নম্বৰ আছিল আৰু ইয়াত পানী যোগানৰ ওপৰত দক্ষিণ গুৱাহাটী পানী যোগান প্ৰকল্প 96.70%, দক্ষিণ গুৱাহাটী অন্তৰ্গত সমূহ প্ৰকল্প আওতাত সামৰি লোৱা হৈছে। উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্প 95.75%, দক্ষিণ পশ্চিম গুৱাহাটী যোগান প্ৰকল্প 72%, দক্ষিণ পূব গুৱাহাটী পানী যোগান 17%, দক্ষিণ পূব গুৱাহাটী পানী যোগান প্ৰকল্প, জুৰুড পানী যোগান আঁচনি। এই প্ৰকল্পত সম্পূৰ্ণ 1996 চনতে দক্ষিণ মধ্য দক্ষিণ পূব গুৱাহাটী অঞ্চলসমূহ আওতাত সামৰি লোৱা হৈছে। এই প্ৰকল্পত ব্যয় হোৱা ধনৰ পৰিমাণ নম্বৰ 1 দক্ষিণ মধ্য গুৱাহাটী পানী যোগান প্ৰকল্প আপুনি চাওকচোন 1450.57 কোটি, দক্ষিণ পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্প 133.46 কোটি, দক্ষিণ পূব গুৱাহাটী পানী যোগান প্ৰকল্প 192 কোটি, জুৰুড পানী যোগান প্ৰকল্প 75 কোটি। এই টকাবিলাকটো আৰু বৰ্তমানলৈ কিমান পৰিয়ালক ইয়াতে দিয়া হৈছে এইবিলাকো দিয়া আছে। এই প্ৰকল্প ইমান ক্ৰ'ৰ 1000 ক্ৰ'ৰ 300 ক্ৰ'ৰ 175 ক্ৰ'ৰ গুৱাহাটী মহানগৰবাসীয়ে এতিয়াও ভালকে পানী পাব পাৰিছেনে? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।